টকা দি অভিনয় কৰিছো এটা সম্পূৰ্ণ মিছা কথা মই টকা দি অভিনয় কৰা নাই আৰু মই ইমান হায়াৰ ক্লাস ফ্যামিলিৰ মানুহ নহয় যে মই ৩-৪ লাখ টকা দি কিনে অভিনয় কৰিম টকাখিনি কি হিচাপে লৈছিলে সেইটো ৰুবুল দাসে ভালকৈ জানে গোটেইবিলাক টকা যোগ হৈ ৩.৫ লাখ ৪ লাখ টকা মই পাব লগা ৰুবুল দাসৰ পৰা নমস্কাৰ মই দৃষ্টি বৰ্মন যোৱা ৫ ফেব্ৰুৱাৰীত জ্যোতিচিত্ৰবনত হৈ যোৱা মিটিংখনৰ কথা আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে আৰু মোৰ পেজতো সেই নিউজকিটা চলি আছে নিউজকিটাত অকমান মিষ্টেক আছে সেইখিনি ক্লিয়াৰ কৰিবলৈ মই আহিছো নিউজটোত এটাই কথা উল্লেখ কৰিছে যে মই টকা দি অভিনয় কৰিছো এটা সম্পূৰ্ণ মিছা কথা মই টকা দি অভিনয় কৰা নাই আৰু মই ইমান হায়াৰ ক্লাস ফ্যামিলিৰ মানুহ নহয় যে মই ৩-৪ লাখ টকা দি কিনে অভিনয় কৰিম টকাখিনি কি হিচাপে লৈছিলে সেইটো ৰুবুল দাসে ভালকৈ জানে প্ৰথমতে মই এজনী ইন্টাৰনেশ্যনেল টাইকাণ্ডো প্লেয়াৰ তাৰ পিছতহে এজনী আৰ্টিষ্ট ৰুবুল দাসে মোৰ টেলেণ্টখিনি দেখি এখন একচন মুভি কৰিম বুলি মোক লৈ গৈছিলে মই এইকাৰণে কৈছিলো মোৰ এইকাৰণে ভাল লাগিছিল যে মই অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত মোৰ টেলেণ্টখিনি দেখাব পাৰিম আৰু লাহে লাহে যেতিয়া দিন গ'ল তেতিয়া ৰুবুল দাসৰ পইচা খুজাৰ ভাষাৰ অন্ত নাইকিয়া হ'ল আজি বোলে ফটোশুটত ইমান লাগিব আজি বোলে গানত ইমান লাগিব সিনেমাৰ শুটিং কৰোতে ইমান লাগিব মানে বিভিন্ন কথা আৰু বিভিন্ন কাহিনী আৰু ইমান টেলেন্টেড মানুহ কথা কৈ কান্দি দিয়ে আৰু মোৰ মাৰ ভৰিত ধৰি বাগৰি কান্দি পইচা লৈ গৈছে সেই পইচাখিনি নিছে কিন্তু দিয়াৰ প্ৰতিশ্ৰুতি দি কিনে আমাৰ পৰা পইচাখিনি লৈছে যে সিনেমাৰ প্ৰিমিয়াৰৰ নেক্সট ডে যিমান টকা লৈছে সি আমাৰ পৰা গোটেইখিনি আমাক ঘূৰাই দিব নিজৰ মুখৰ জবন দি কিনে এই পইচাবিলাক আমাৰ পৰা লৈ গৈছিলে সি আৰু মইতো ইমান হায়াৰ ক্লাস ফ্যামিলিৰ পৰা বিলং নকৰো মিডল ক্লাস ফ্যামিলিৰ পৰাই হয় মই আৰু টকাখিনি কেনেকে মেনেজ কৰি ৰুবুল দাসক দিছে একমাত্ৰ ৰুবুল দাসে জানে আৰু মোৰ ফ্যামিলিয়ে জানে মোৰ মায়ে কেনেকৈ তাক টকাবিলাক জগাৰ কৰি সি যেতিয়াই সহায় বিচাৰে হেল্প বিচাৰে আমাৰ পৰা সি তেতিয়াই পইচা পায় কিন্তু সি আজিলৈকে এটকাও আমাক ঘূৰাই নিদিলে গোটেইবিলাক টকা যোগ হৈ ৩.৫ লাখ ৪ লাখ টকা মই পাব লগা ৰুবুল দাসৰ পৰা এইটো নুবুজাই যে মই টকা দি অভিনয় কৰিব গৈছিলো তাত মই মোৰ টেলেণ্ট দেখাবলৈ গৈছিলো মোৰ কোনো শখ নাছিল যে মই এক্টিং কৰিম হিৰোইন হ'ম আৰু এইটো মোৰ ফেশ্বনো নাছিলে আৰু জ্যোতিচিত্ৰবনৰ মিটিংখনত মই এই কাৰণে গৈছিলো যাতে অসমবাসী ৰাইজে অলপ সজাগ হৈ থাকে এনেকুৱা মানুহৰ পৰা এনেকুৱা ভুৱা ডাইৰেক্টৰ ৰুবুল দাসৰ পৰা আৰু আমাৰ নিচিনা নৱপ্ৰজন্মই যাতে এনেকুৱা প্ৰবলেম ফেচ কৰিব নালাগে তাৰ কাৰণে কঠোৰ ব্যৱস্থা লোৱা উচিত আৰু এই কথাখিনি মই তেওঁলোককো কৈছো যিসকল ব্যক্তিয়ে বৰ্তমান ৰুবুল দাসৰ লগত কাম কৰি আছে এইবোৰ নিউজ চাইও যদি আপোনালোকে তাৰ লগত কাম কৰি আছে তেনেহলে আপোনালোকতকৈ মূৰ্খ আৰু এই পৃথিৱীত কোনো নাই আৰু এনেকুৱা ভুৱা ডাইৰেক্টৰক ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা অতি সোনকালে বয়কট কৰিব লাগে ধন্যবাদ